জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু ছিংগাপুৰ আসাম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰ প্ৰসংগত কেইবাটাও মন্তব্য অভিমন্যু তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ অনিৰুদ্ধ তালুকদাৰৰ ছিংগাপুৰৰ কেতবোৰ আইনী বাধাৰ বাবেহে অসমলৈ আহিব পৰা নাই অভিমন্যু তালুকদাৰ ছিংগাপুৰ আসাম এছ'চিয়েশ্যনৰ লোকসকলে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহযোগিতা আগবঢ়াবলৈ ইচ্ছুক যদিও কিছু প্ৰক্ৰিয়াৰ বাবেহে আহিব পৰা নাই বুলি মন্তব্য কৰিছে অনিৰুদ্ধ তালুকদাৰে অসমৰ লৰা অসমলৈ নাহি কলৈ যাব বুলিও মন্তব্য অভিমন্যু তালুকদাৰৰ জ্যেষ্ঠ ভাতৃৰ ককায়েক ভাই হিচাপে যোগাযোগ থাকেই সামান্য যোগাযোগ নৰ্মেল যোগাযোগ যোনটো হয় ভালে আছেনে কি কৰিছ কেছবিলাক কি হৈছে এইবিলাক দাদা ক'ব নোৱাৰোঁ তেনেকৈ সেইটো যোগাযোগ আছে খবৰটো মিডিয়াত পাই মই ভাইটিক ফোন কৰিছোঁ ফোন উঠোৱা নাই তাৰপিছত ক'লে যে দাদা বিজি আছে মই বোলো কথা এটা শুনিছোঁ হয় নেকি কৈছে য়েছ বুলি ৰিপ্লাই দিছে মেছেজত তাৰপিছত ডিষ্টাৰ্ব দিয়া নাই আৰু কি বা প্ৰক্ৰিয়া হৈ আছে কি হৈ আছে আমিও আবেগিক 6 অক্টোবৰত মাতিছে কেতিয়া মাতিছে কি প্ৰচেছ আইনিক কি হৈছে নাজানো মই বাকী ক'ৰবাত মিডিয়াত শুনিছিলোঁ যে কিবা চামন্স দিছে বুলি পাইছে নাই পাই এইবিলাক কথা হোৱা নাই মানে অসমীয়া হিচাপে আমাৰ আৱেগ আছে সিও অসমীয়া হিচাপে আৱেগ আছে ছিংগাপুৰত থকাকেইটাৰ লগতো 2-এজনক চিনি পাওঁ মই 2-4 বছৰ আগতে যাওঁতে লগ পাইছোঁ তাহাঁতৰো আৱেগ আছে তাহাঁতৰ আৱেগিক জুবিনক লৈ জুবিন ভগৱান আমাৰ কাৰণে তাহাঁতৰ কাৰণেও হয় ভগৱান সি নিজেই কৈছে সহযোগিতা আগবঢ়াবই কিন্তু প্ৰচেছবিলাক টেকনিকেল প্ৰচেছ কি আছে লিগেল প্ৰচেছ কি আছে কেনেকৈ আহিব পাৰে নোৱাৰে সেইটো নাজানো মানে অহাটো অসমৰ ল'ৰা অসমত আহিবই ক'ত যাব তদন্ত হ'ব লাগে কোনোবা কাৰোবাৰ যদি দুখ আছে ধৰা পৰিব লাগে দুখ নাই যদি সাৰ খাব লাগে এইবিলাক এনেইতো চিঞৰ বাখৰ কৰি লাভ নাই নহয় আৰু জুবিন আমাৰ আৱেগ যদি কিবাটো ভুল আছে চাগে বেলেগ কিবা কিবি শুনিছোঁ মিডিয়াত শুনি থাকোঁ কিবা ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ এইবিলাক নাজানো সেইবিলাক বুজি নাপাওঁ কিন্তু তাত যাওঁতে ভাইটি আছিলে বুলি কৈছে সঁচা কথা ইয়টত আছিলে বুলি কৈছে কোনে এৰেঞ্জ কৰিছে কি কৰিছে ইমান গম নাপাওঁ কিমান কথা পতাও নাই কোনে বেলেগে কৰিছে বুলি কৈছে কিমান কথা পতাও নাই তাহাঁতৰ চাগে তাতে তদন্ত চলিও আছে নেকি ছিংগাপুৰত কোৱা মতে লাষ্ট জনামতে তদন্ত চলিও আছে আৰু ফোন চোনবিলাকো কনফিউজ ছিংগাপুৰ আৰক্ষী আহিব দিয়া নাই নেকি তেওঁলোক তদন্ত চলি থকাৰ কাৰণে নাজানো মই কিন্তু শুনিছোঁ তেনেকৈ যে কথা ক'বলৈ বাইট দিবলৈ মানা কৰিছে কথা ক'বলৈ মানা কৰিছে এই বিষয়ে তদন্ত চলি থকাৰ কাৰণে আহিবলৈও দিয়া নাই চাগে কিবাটো প্ৰচেছত ভুল হৈছে চাগে নহয় ফোনটো কনফিস্কেট কৰা বুলি কৈছে কিন্তু হোৱাটছএপ কল কৰিছোঁ হোৱাটছএপ কলতো পাই যায় ফোনটো ল'লেও ফোন চাগে মষ্ট প্ৰবেবলি ছিংগাপুৰ আৰক্ষী তাহাঁতে বহুত ছিষ্টেম ড্ৰিভেন মই যিমানটো জানো ছিংগাপুৰ আৰক্ষী একদম অতিপাত নিয়মত চলে তাত মানে কোনোবাই চিঞৰ বাখৰ কৰি কিবা কৰিব নোৱাৰে বুলি জানো শুনামতে আৰু সেইমতে তাহাঁতে নিয়মত কৰি আছে ছেকেণ্ড টাইম জেৰা কৰিছে বুলিও শুনিছোঁ ভাইটিয়ে কৈছিলে মোক আৰু মাতিছে মই যোৱা সেইটো কেতিয়া ক'লে আপোনাক 3-4 দিনমান হ'ল পৰহি যে কথা পাতিছিলে কথা পাতিছোঁ এতিয়াও মেছেজ দি থাকোঁ ৰিপ্লাই নিদিয়ে কেতিয়াবা ৰিপ্লাই দিয়ে ভাই হয় দাদা ভাই হয় সিমানটো সম্পৰ্ক থাকিবই ছিংগাপুৰ আৰক্ষী তেওঁক ইণ্টাৰগেশ্যন কৰাকৈ বুলি আপুনি গম পাইছে ন কৈছে মানে ছেকেণ্ড টাইম কৰিছে বুলি কৈছিলে মাতিছে বুলি আৰু সহযোগ কৰিছে আৰু তাত সহযোগ ডেফিনেটলি কৰিব অসমীয়া মানুহ হয় অসমৰ এটা আৱেগ ঢুকাইছে তাততো 100% কৰিব মোৰ ভাই হয় তেখেতটো আজি আহিলে হ'ল এতিয়া আহিব পৰা নোৱাৰা চাগে কিবা ছিষ্টেমত কিবা এটা নাজানো মই ইমান বুজি নাপাওঁ আমি ইমান টেকনিকেলি বুজিও নাপাওঁ আইন কানুনী বস্তুবিলাক বুজি নাপাওঁ কিন্তু নৰ্মেলি যিমান ভাই হিচাপে জানো দাদা হিচাপে জানো যে তেখেতৰতো অহা ইচ্ছা আছে গোটেইকেইটাৰ ইচ্ছা আছে তদন্তত পাৰ্টিচিপেট কৰাৰ সেইটো 100% অসমীয়া হয় আৰু অভিমন্যু তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ অনিৰুদ্ধ তালুকদাৰৰ মন্তব্য আৰু তেওঁ উল্লেখ কৰিছে যে দ্বিতীয়বাৰৰ বাবে ছিংগাপুৰ আৰক্ষীয়ে জেৰা চলাইছে অভিমন্যু তালুকদাৰহঁতক সেয়া হৈছে শেহতীয়া এক তথ্য